আধা হৈ গ'ল এতিয়া ৰাতিখন মই ক'ৰ পৰা আনিমগে মই ভাবি পোৱা নাই এতিয়া কি কৰোঁ কিবা এটা হ'লেও কৰিব লাগিব নহ'লে ভাত খোৱা নহ'ব মোৰ আজি ৰাতিটো কি যে কৰোঁ চাওঁ আৰু ৰাইজ এতিয়া কি কৰোঁ তো গাইজ গেছটো যে শেষ হৈছিলে এতিয়া জাষ্ট আনি আনি লগাইছোঁহি ইয়াত মই গেছটো এতিয়া লগাইছোঁহি ভাতখিনি আধা সিজা হৈ আছিলে যে সেইখিনি পাতি দিওঁ এতিয়া মই তাৰপিছত চব্জি বনাব আছে তো ভাতটো এতিয়া আকৌ পাতি দিলোঁ গেছ অনাৰ পাছত এতিয়া চব্জিকণ বনাওঁ এতিয়া আপোনালোকক চব বনাই ভাত চব্জি খোৱাৰ পাছত খোৱাতহে লগ পাওঁ এতিয়া ৰাইচ যেন তেন হ'লেও ভাতখিনি ইমান ভোক লাগিছে এতিয়া খাবলৈ লৈছোঁ কি লৈছোঁ চাওক এয়া কুন্দুলি ভাজি দালি আৰু জাতিলাও বনাইছিলোঁ যে দালি আৰু জাতিলাও ভাত এইফালে বিলাহী গাজৰ তিয়ঁহ জলকীয়া এসোপা দি পিনি একদম সেনেকি পেটিকি থৈছোঁ একদম জ্বলা জ্বলা একদম মুখত পানী আহি গৈছেগৈ ভগৱান খাওঁ জল্দি জল্দি গেছটো শেষ হৈছিলে গেছটো শেষ হোৱাৰ কাৰণে মই ভাবিছিলোঁ আজি ভাতডাল নিসিজিলে আধাখনীয়া হৈ আছিলে মই ভাবিছিলোঁ ভাত আজি খাবই নাপাম নেকি ভাবিছোঁ যেন তেন আজি গেছটো আনি পিনি আজি এতিয়া হ'ল 10টা বাজিলে ভাত পানী হওঁতে জাষ্ট এতিয়া খাব লৈছোঁ আপোনালোকে খালেই চাগে বনাই মেলি এনে অসমত চাগে মানুহ জল্দিয়ে 8টা 9টামান বজাত ভাত খাই শুহিয়ে যায় চাগে এতিয়ালৈকে মানে মোৰ ভাগ গেছটো শেষ হোৱাৰ কাৰণে আজি অকণ দেৰি হৈ গ'ল 10টা বাজিলে এনেও দেৰিকে ভাত খাওঁ সেইকাৰণে আজি বহুত ভোক লাগিছে সেইকাৰণে মই খাওঁ আপোনালোকে খালে চাগে যোন মানুহে নাই খোৱা এতিয়ালৈকে খাই আৰামত হ'ব দেই বাই বাই গুড নাইট